বঙাইগাঁৱৰ মানিকপুৰ থানাৰ অন্তৰ্গত বাৰবাখৰাত চাঞ্চলকৰ ঘটনা। মানা নৈত জঁপিয়াই সন্ধানহীন ঈদল আলী নামৰ এজন জুৱাৰী। মানিকপুৰ আৰক্ষীয়ে চলোৱা অভিযানত কেইবাজনো জুৱাৰীয়ে মানা নৈত জঁপিয়াই যদিও নৈৰ সোঁতত ডুব যায় ঈদল আলী নামৰ জুৱাৰীজন। ঘটনা সংঘটিত হোৱাৰ পাছত আশ্চৰ্যজনকভাৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰক্ষীৰ দল। উক্ত স্থানত প্ৰায়ে বহে জুৱাৰ আড্ডা। আৰক্ষীয়ে মাজে মাজে উক্ত স্থানত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই জুৱাৰীৰ পৰা ধন লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। পৰৱৰ্তী ঘটনাস্থলীত পুনৰ আহি উপস্থিত হয় মানিকপুৰ আৰক্ষী। পাইছিল পইচা গিলাসৰ হা, তাৰ পাছত পুলিচ আহিছিল। পুলিচ অহাৰ পাছত চবেই দৌৰাইছে আৰু ৩-৪ জন মানে নদীৰ পাৰে গেছে। মোৰ ভাইটা মানে আধা নদী যায়, তাই আৰু তলাই গেছে, উঠব পৰা নাই। পুলিচে এক গাড়ী আহিছিল, পুলিচ মানিকপুৰৰ আহিছিল নেকি এগুলো। খেলা বহাইছিল মইনাল 2 মইনাল আৰু বাহাৰুল এনে বহাইছিল 3 জন। প্ৰায় খেলাই থাকে এতিয়া। পোৱা নাই এতিয়াও। এনেতো মানুহ বহুত আছিল, খেলা মানুহ এনে চাৱা মানুহ বহুত আছিল। মোৰ ভাই, সৰু ভাই, তাৰ নাম আছিল ঈদল আলী। হা বিচৰা নাই, আমি এপাৰৰ পৰা আৰু চাইছে কৈ গেল, এটা গেল। পুলিচে আৰু এনেকৈ কৈছে, পুলিচ ইটো গেছে, তাৰ পাছত পুলিচ গুচি গেছে। পুলিচ আৰু কৈ আছে এটা গেল, পুলিচে আৰু এনেকৈ কৈছে উদ্ধাৰ কৰা নাই। পুলিচে চাইছে আৰু উদ্ধাৰ কৰা নাই। এই 2টা পইচা এনে গিলাচত মানে মাৰে, মানুহে ধৰে তাতে। খেলা হয়, দামী লাখ লাখ টাকা খেলা হয় তাতে। আৰু আহিছিল পুলিচ আহিছিল আৰু আহি দৌৰাইছে। মানুহগিলা দৌৰাইলে পলাই আৰু নেক্সট দিন আৰু বহাই খেলা। নাই, ধৰা নাই, কোনোদিনো ধৰা নাই। এইবাৰ মানে একদম আহি পাইছে না গুৰিত, মানুহগিলা বহে, খেলা হৈ থাকে। আহে মাজে মাজে আহি মানুহবিলাক দাবৰাই আৰু গুচি যায়। আজি মানে 3-4টা নদীৰ পানীও বেছি, চব পানীতে নামছে। আমার পাশে মোর ভাইটা মানে আর উঠা পারা নাই। পুলিশে চাইছে আর ইফার আমি তো ঘর বানলে বাড়িতে না, তখন কি বানলে এসে পানি সানি নাকি পরে পুলিশ নাই যায় তাও দিছে, নদীতে চাপ দিছে। মেসে বলার কিছু নেই, পুলিশ থাকতে পানিতে ই করছে, কাবাই করছে যে আমাকে বাঁচাও তাও তুলে নাই। পুলিশ কে নিয়ে নকল করছে, আবার কি নামে দিছে, পয়সা পুলিশ তো নামে না, মোবাইল আছিল কাইরে নিয়ে গেছে গা। আসামি কে ধরলো না, নদীর মধ্যে আসামি চাপছে, আসামি ধরলো না পুলিশে। আসে থাকে মা পুলিশ হ্যাঁ, মাঝে দেখা খাবার জন্য নিয়ে জায়গা বাচ্চা আছে, 3টা বাচ্চা দাঁড় ভাই কারা এটা পাগল সে জানি পয়সা নিছে, মোবাইল নিছে। 2 দিন পরে পরে দাবরা মাছ দেবে দাবরা, কেমন ছাড়াই দাবরা। 2 দিন পরে পরে আয় পুলিশে দাবরা থুয়া যা, কারণ ধরা পেলে পয়সা নিয়ে যা, সাইকেল নিয়ে যা। 2 দিন পরে থুয়া দা থানার মধ্যে 15,000 দিয়ে দেয়, তারপরে আবার দিয়ে দেয় সাইকেল ঘুষ করে পুলিশ আনলে। 2 দিন পরে পরে বেতলি বাজার আহে, 3টা বাচ্চা আছে, 3টা বাচ্চার ই ভরা পয়সা এটা পাগলা একটা পাগলা, 2টা বাচ্চা ছোট ছোট। ঠিক আছে, পুলিশ যদি আসামি ধরবে না, পুলিশ মানুষ তো পুলিশ কি করলো তখনকা? আরক্ষীর আগতে ডুবুছে, আরক্ষীর আগতে ডুবুছে। মই গরুর কাষত দিছো, যাওয়ার পিছত তাৰপিছত তাতে না পানীত পুলিচ গিলা চাই পেলাই পানীত জবাই মারছি। জবাই মারাতে তাৰপিছত সি উঠবা পাৰা নাই, আৰু যে 5-6 জন আছিল সেইবিলাক গনা উঠি গৈছি যাতে। তাৰপিছত সি আৰু এনকে দাপৰাই আছে, পানীত পৰি আছে আৰু দাপৰাই আছে। মোক বাঁচা ও আল্লাহ মোক বাঁচা সেনকে কৈছে। মই আৰু তাহাক মাতি আছো যে আছোন সি বা উঠবা নৰা হৈছি। তাৰপিছত সি আহাতে আৰু তলাই দিছে। আচ্ছা আচ্ছা, মানে এতিয়া পোৱা নাই না? পোৱা নাই। নাম নাজানো। আচ্ছা, তেওঁলোকে কি কৰি আছিল? কিবা কৰি আছিল ফাষ্টৰ পৰা মই নাজানো। পুলিচে খেদি আছিল?
পুলিচে তাতে থিয়া দি আছিল আচ্ছা থিয়া দিয়াতে মই যিখিনি মই দেখছো সেইখিনি